শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচীৰ উপৰিও যিসকল ইয়াত আছে তেওঁলোকক আমি অনুৰোধ জনাম যাতে আমি সভা মাইকী উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰাজা জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি শুভযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। অসমীয়া জাতি মেটি ভেটি বা শৈক্ষিক যাত্ৰাটোৰ ক্ষেত্ৰত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা ইতিবাচক যোগাত্মক দিশ আছে। বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 1949 চনতে এই বেতবাৰী অঞ্চলত স্থাপন হৈছিল। ইয়াৰ লগত জড়িত ব্যক্তিয়ে দেশৰ অৰঙে দৰঙে দেশৰ কাৰণে মাটিৰ কাৰণে জাতিৰ কাৰণে বিভিন্ন সময়ত কাম কৰি আছে। সাংস্কৃতিক দিশতে হওক ক্ৰীড়াৰ দিশতে শৈক্ষিক দিশতে সকলো দিশতে আচলতে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এৰি যোৱা ছাত্ৰসকলে কাম কৰিছে। আৰু আহিবলগীয়া প্ৰজন্মটো দেশ আৰু জাতিৰ মাটিৰ কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি ইয়াত দীক্ষিত হৈছে। গতিকে এতিয়া বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 75 বছৰ গঢ়কিলে। এই 75 বছৰত আপোনালোকে যেতিয়া দেখিব যে এইখন বিদ্যালয়তে আৱেগিকভাৱে বৌদ্ধিকভাৱে উত্তৰণৰ যাত্ৰাত সকলো চামিল হৈছে, কান্ধে কাণ মিলাই একেলগে আমি আকাশ স্পৰ্শ কৰাৰ প্ৰতিশ্ৰুতিত লিপ্ত হৈছে। সকলোৱে একেলগে প্ৰতিশ্ৰুতি কৰিছে। আমি আশা ৰাখিম যে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আহিবলগীয়া সময়ত দেশৰ জাতিৰ হকে কাম কৰি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।